নমস্কাৰ সদা সাবেৰসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো সাবেৰসকল প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত আমি এটি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আৰু আজিৰ ভিডিঅটোৰ জৰিয়তে এই কথাটো কবৰ কাৰণে চেষ্টা কৰিম যাক আমি বিদ্যা প্ৰৱেশ বুলি ক'ব পাৰো বা বিদ্যা প্ৰৱেশ বুলি কম আপোনালোকৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ এখন কিতাপ ইতিমধ্যে নিশ্চয় পাইছে বা আপোনালোকৰ বিদ্যালয়ত এই কিতাপখন উপলব্ধ এই কিতাপখনৰ নাম হৈছে কাৰ্যপত্ৰ আৰু কাৰ্যপত্ৰখন কি হয় বিদ্যা প্ৰৱেশ এটা সব প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰথম 8 সপ্তাহৰ বাবে আপোনালোকে আজিৰ পৰা এই 4-5 মাহ আগতে অৰ্থাৎ নৱেম্বৰ মাহত যেতিয়া আপোনালোকে 5 দিনীয়া এটি ট্ৰেইনিং পাইছিলে FLN ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসিৰ যেতিয়া আপোনালোকে 5 দিনীয়া এটি ট্ৰেইনিং পাইছিলে 5 দিনীয়া ট্ৰেইনিংৰ সময়ত আপোনালোকক এই কিতাপখনৰ বিষয়ে বহলাই বৰ্ণনা কৰা হৈছিল এই কিতাপখনৰ লগত আপোনালোকৰ বিদ্যালয়ত আন এখন কিতাপ আছে সেইখন হৈছে বিদ্যা প্ৰৱেশৰ শিক্ষকৰ হাতপুথি আমাৰ প্ৰতিখন বিদ্যালয়তে আমাৰ দুখন কিতাপ আছে এখন হৈছে কাৰ্যপত্ৰ এই বিদ্যা প্ৰৱেশৰ কাৰ্যপত্ৰ আৰু আনখন হৈছে বিদ্যা প্ৰৱেশৰ শিক্ষকৰ হাতপুথি প্ৰথমতে আমি এই কিতাপ দুখনৰ পাৰ্থক্যটো কি সেই কথাটো জানি লব কাৰণে চেষ্টা কৰিম কিতাপ দুখনৰ পাৰ্থক্যটো হৈছে কাৰ্যপত্ৰ আৰু বিদ্যা এখন হৈছে প্ৰথমটো আমাৰ প্ৰথম টাৰ্মটো হৈছে বিদ্যা প্ৰৱেশ প্ৰথমতে আমি বিদ্যা প্ৰৱেশ টাৰ্মটো কি হয় সেই বিষয়ে জানি লবৰ কাৰণে চেষ্টা কৰো বা বিদ্যা প্ৰৱেশ বিষয়টো কি হয় সেই বিষয়ে জানি লবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছত এই বিদ্যা প্ৰৱেশ কাৰ্যপত্ৰ কি হয় বা বিদ্যা প্ৰৱেশ শিক্ষকৰ হাতপুথি কি হয় সেই বিষয়ে বিতংকৈ জানিবৰ কাৰণে চেষ্টা কৰিম ভিডিওটো অকমান দীঘল হ'ব কিন্তু এটা ভিডিওতে আটাইখিনি কথা আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম হয়তো আপোনালোকে বহু সংখ্যক ছাত্ৰছাত্ৰীয়ে এই বিষয়ে বিতংকৈ জানে তেওঁলোকে ভিডিওটো ইগনোৰ কৰিব এতিয়া কথা হ'ল আমাৰ যিসকল ছাত্ৰছাত্ৰীয়ে প্ৰথম আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিব যিসকল ছাত্ৰছাত্ৰীয়ে অঙ্গনৱাড়ীৰ পৰা আহি আমাৰ বিদ্যালয়ত এডমিশন ল'ব সেই ছাত্ৰছাত্ৰীসকলে যেহেতু এটি নতুন পৰিৱেশ পাব যেনেকে আমি পুৰণা ঘৰ এটাৰ পৰা আহি নতুনকৈ বনোৱা ঘৰ এটাত প্ৰৱেশ কৰিলে গৃহ প্ৰৱেশ নামেৰে এটি নতুন অনুষ্ঠান কৰো আৰু নতুন অনুষ্ঠান কৰিবলৈ কাৰণে আমি যাৰ যি নীতি নিয়ম তেনেকুৱা ধৰণে এটা কাৰ্য কৰি গৃহ প্ৰৱেশ বুলি এটা অনুষ্ঠান কৰো ঠিক সেইদৰে যিসকল ছাত্ৰছাত্ৰী আমাৰ বিদ্যালয়ত নতুনকৈ আহিব প্ৰথম শ্ৰেণীত নতুনকৈ আহিব সেই ছাত্ৰছাত্ৰীসকলে যাতে বিদ্যালয়ত আহি আমনি নাপায় বিদ্যালয়ত যাতে তেওঁলোকে এটি সুন্দৰ পৰিৱেশ পায় আৰু শিক্ষাৰ প্ৰতি প্ৰথম খোজতে তেওঁলোকৰ যাতে এটি অনিহাৰ সৃষ্টি নহয় সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰস্তুত কৰি উলিওৱা এটি বিশেষ কাৰ্যসূচী হৈছে বিদ্যা প্ৰৱেশ অৰ্থাৎ তেওঁলোকে বিদ্যা আহৰণ কৰিবৰ কাৰণে প্ৰৱেশ কৰা এটি প্ৰথম খোজ হৈছে বিদ্যা প্ৰৱেশ য'ত নেকি তেওঁলোকক আনুষ্ঠানিক লিখা পঢ়াৰ শিক্ষা দিয়াৰ পৰিৱৰ্তে তেওঁলোকক খেল ধেমালি বা আন বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰা হ'ব য'ত তেওঁলোকে গম নোপোৱা কৰি তেওঁলোকক অ আ ক খ শিকোৱা হ'ব 1 2 3 4 শিকোৱা হ'ব 1 2 3 4 শিকোৱা হ'ব কিন্তু তেওঁলোকে গম নাপাব অৰ্থাৎ আমি গম পালো বিদ্যা প্ৰৱেশ হৈছে এনেকুৱা এটি এক্টিভিটি এনেকুৱা এটি কাৰ্য যাৰ জৰিয়তে বিদ্যালয়ত প্ৰৱেশ কৰা প্ৰথম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলক বিদ্যাৰ প্ৰতি আকৰ্ষিত কৰাৰ এটি বিশেষ পদ্ধতিয়ে হৈছে বিদ্যা প্ৰৱেশ আৰু আমাৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয় বুলি কোৱাৰ লগে লগে কম্পোজিট বিদ্যালয়ও হ'ব যিবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণী আছে প্ৰতিখন বিদ্যালয়তে এই বিদ্যা প্ৰৱেশ কাৰ্যসূচীটো চলিব লাগিব এই বিদ্যা প্ৰৱেশ কাৰ্যসূচীটো সচৰাচৰ 3 মাহৰ আছে আৰু এই কাৰ্যপত্ৰখন আমাৰ 2 মাহৰ কাৰণে প্ৰস্তুত কৰি উলিওৱা হৈছে পিছৰ যি এমাহ প্ৰথম 2 মাহৰ কাৰণে এই কাৰ্যপত্ৰখন আছে পিছৰ এমাহৰ কাৰণে সেইখন আকৌ বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে গতিকে বিদ্যা প্ৰৱেশৰ সচৰাচৰ 3 মাহ আছে কিন্তু প্ৰথম 2 মাহৰ কাৰণে বা 8 সপ্তাহৰ কাৰণে এই কাৰ্যপত্ৰখন প্ৰস্তুত কৰি উলিওৱা হৈছে এতিয়া এই 2 মাহত আমি তেওঁলোকক কোনো ধৰণৰ এই লিখা কাৰ্য দিম নে নিদিম তেওঁলোকক আকা কাৰ্য দিম নে নিদিম মুখস্থ কৰিব দিম নে নিদিম
তেওঁলোকক কেনেকুৱা ধৰণে আগবঢ়াই লৈ যাম সেই আটাইখিনি কথা আমি শিক্ষক শিক্ষয়িত্ৰীসকলে জানিব লাগিব আৰু এইখিনি আপোনালোকক জনাৰ কাৰণে ইতিমধ্যে নৱেম্বৰ মাহতে আপোনালোকক FLN ৰ এটি ট্ৰেইনিং দিয়া হৈছিল আৰু ফাউণ্ডেশ্যনেল লিটাৰেসি আৰু নিউমাৰেসিৰ যি ট্ৰেইনিং এই ট্ৰেইনিংৰ জৰিয়তে আপোনালোকে বিদ্যা প্ৰৱেশ কি এই কথাটো গম পাইছে ইতিমধ্যে আপোনালোকে জানে NEP 2020 2026-27 চনত লক্ষ্য বান্ধি লৈছে যে কি সকলো ছাত্ৰ ছাত্ৰীয়ে বুজি উঠি লিখিব আৰু পঢ়িব পাৰিব সেই উদ্দেশ্যত আমি উপনীত হ'ব পাৰিলে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক বিদ্যা প্ৰৱেশ কাৰ্যসূচীটোৰ জৰিয়তে আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে বিদ্যা প্ৰৱেশটো হৈছে যে কি প্ৰথম শ্ৰেণীত এডমিশন লোৱা ছাত্ৰ ছাত্ৰীসকলক বিদ্যাৰ লগত চিনাকি কৰি দিয়াৰ এটি বিশেষ কাৰ্যসূচী ইতে কিতাপ দুখনৰ পাৰ্থক্য আমি বুজিবৰ কাৰণে চেষ্টা কৰিম মোৰ হাতত সেই কিতাপখন নাই আপোনালোকৰ বিদ্যালয়ত সেই কিতাপখন আছে এইখন হৈছে বিদ্যা প্ৰৱেশৰ কাৰ্যপত্ৰ অৰ্থাৎ ওয়ার্কশিট ইংৰাজীত ওয়ার্কশিট বুলি কোৱা হ'ব এই কাৰ্যপত্ৰখনত আমাৰ কেইখনমান কাৰ্য আছে আৰু কাৰ্যটো আমাৰ সপ্তাহ হিচাপত ভাগ কৰা আছে আৰু যিখন আন এখন কিতাপ আছে সেইখন হৈছে শিক্ষকৰ হাতপুথি শিক্ষকৰ হাতপুথিখনত শিক্ষকসকলে বিদ্যা প্ৰৱেশৰ কাৰণে প্ৰথম শ্ৰেণীত অহা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কি কৰিব লাগিব সেই কথাখিনি উল্লেখ আছে অৰ্থাৎ প্ৰথম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী এডমিশন ল'ব সেই ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেকুৱা ধৰণে আগবঢ়াই দিব লাগিব তেওঁলোকক কোনদিনা কি পঢ়াব লাগিব বা আমি প্ৰথমতে কোনটো আখৰ পঢ়াব লাগিব সচৰাচৰ আমি প্ৰথম ছাত্ৰ ছাত্ৰীক শিকাবলগীয়া আখৰটো হৈছে ব আখৰটো কিন্তু আমি যেতিয়া প্ৰথম আমি প্ৰাথমিক বিদ্যালয়ত এডমিশন লৈছিলো আমাক ক আখৰটো শিকাইছিল কিন্তু হেতু নহয় প্ৰথমতে আমি কোনো ধৰণৰ ভাঁজ নথকা আখৰ শিকাব লাগে ব আখৰটো আমি প্ৰথমতে শিকাব লাগে ইতিমধ্যে এই কিতাপবিলাক তেনেকুৱা ধৰণে ডিজাইন কৰা হৈছে গতিকে শিক্ষা ব্যৱস্থাটো যেহেতু সৰলীকৰণ হৈছে গতিকে সেই তেনেকুৱা ধৰণে ডিজাইন কৰা হৈছে গতিকে এই দুখন কিতাপ আপোনালোকৰ বিদ্যালয়ত নিশ্চয় আছে যদি নাই দুখন কিতাপ আপোনালোকে সংগ্ৰহ কৰাৰ কাৰণে চেষ্টা কৰক এখন হৈছে বিদ্যা প্ৰৱেশ শিক্ষকৰ হাতপুথি আৰু আনখন হৈছে কাৰ্যপত্ৰ বিদ্যা প্ৰৱেশ এতিয়া শিক্ষকৰ হাতপুথিখন শিক্ষকৰ কাৰণে এখন থাকিব বিদ্যালয়ৰ প্ৰতি সেইখনত শিক্ষকসকলে পঢ়িব আৰু কাৰ্যপত্ৰখন সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে থাকিব এতিয়া হয়তো বিদ্যালয়ৰ কাৰ্যপত্ৰখন নাথাকিব পাৰে কাৰ্যপত্ৰখনৰ যি PDF ইতিমধ্যে গ্ৰুপে শ্বেয়াৰ হৈ আছে আমি ইতিমধ্যে কাৰ্যপত্ৰখন আমি শ্বেয়াৰ কৰি আছো আপোনালোকে যদি কাৰ্যপত্ৰখন লাগে বুলি ভাবে আমাৰ WhatsApp চেনেলত জয়েন হওক তাত আপোনালোকে কাৰ্যপত্ৰখন পাব এতিয়া কাৰ্যপত্ৰখন আমাৰ এসপ্তাহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে এসপ্তাহৰ ওপৰৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু এসপ্তাহত আমাৰ 6 দিন বুলি ধৰি লৈ এই কাৰ্যপত্ৰখন প্ৰস্তুত কৰা হৈছে আৰু 6 দিনত কি কৰিব লাগিব তাৰ নিৰ্দেশনা দিয়া হৈছে মই আপোনালোকক জাস্ট দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকক এই বিষয়ে যি 6 দিনীয়া 5 দিনীয়া ট্ৰেইনিং হৈছিল তাত আপোনালোকক যিসকল সমল ব্যক্তি আছিল সমল ব্যক্তিসকলে এই বিষয়ে বিতংকৈ নিশ্চয় কৈছে ইয়াতে চাওক আপোনালোকে ইয়াত এটা সিম্বল দিয়া হৈছিল যে কি এই সিম্বলটোত কি কৰিব লাগিব কোনটো সিম্বলে কি বুজায় এই প্ৰথম পেজতে এই কথাখিনি দিয়া হৈছে তাৰ পিছত আপোনালোকে হালধীয়া আখৰেৰে চাওক ইয়াতে কিছু কথা লিখা আছে আপোনালোকে দেখা পাব আপোনালোকৰ কিতাপত আছে আৰু PDF টো যেহেতু ইতিমধ্যে শ্বেয়াৰ কৰা হৈছে আপোনালোকে PDF টো নিজাববীয়াকৈ চাব পাৰিব মই অকমান জুম কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো ইয়াতে চাওক কি লিখা আছে সপ্তাহ 1 দিন 1 ইয়াতে চাওক সপ্তাহ 1 দিন 1 অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত যেতিয়া প্ৰৱেশ কৰিব প্ৰৱেশ কৰাৰ প্ৰথম সপ্তাহৰ প্ৰথম দিনত আপুনি তেওঁলোকক কি কৰিব লাগিব ছাত্ৰ ছাত্ৰী বুলি কোৱাৰ লগে লগে ইয়াত কিন্তু অকল প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱা হৈছে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত যেতিয়া প্ৰৱেশ কৰিব বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ যেতিয়া এই উচ্চ বিদ্যাৰম্ভ আৰম্ভ হৈ গল উচ্চ বিদ্যাৰম্ভৰ জৰিয়তে তেওঁলোকক আদৰি অনা হল আদৰি অনাৰ পিছত ইয়াতে চাওক সপ্তাহ 1 দিন 1 সপ্তাহ 1 দিন 1ৰ দিনা তেওঁলোকক কি পঢ়াব লাগিব এই কথাটো এই কাৰ্যপত্ৰখনত কোৱা হৈছে আৰু আমি এনেকুৱা ধৰণে পঢ়াব লাগিব আৰু এনেকুৱা ধৰণে পঢ়াই গলে আমি আগবাঢ়িব পাৰিম এতিয়া চাওক সপ্তাহ 1 বুলি কোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এটা আমাৰ মনত প্ৰশ্ন উদয় হ'ব যে কি ধৰা হল কিবা কাৰণত এই বন্ধ গল কিবা গল এনেকুৱা ধৰণে গৈ মোৰ এপ্ৰিল মাহৰ এই ধৰা হল সোমবাৰৰ পৰা সপ্তাহটো আৰম্ভ হ'ব লাগিছিল কিন্তু মোৰ পাঠদান আমাৰ বিদ্যালয়ত পাঠদান আৰম্ভ কি বুধবাৰৰ পৰাহে হ'ল তেতিয়া কি কৰিম
তেতিয়া কোনো ধৰণৰ অসুবিধা নাই আপোনাৰ বিদ্যালয়ত যোনদিনাৰ পৰা পাঠদান আৰম্ভ হয় আপোনাৰ বিদ্যালয়ৰ কাৰণে সেই দিনটোতে সপ্তাহ 1 অৰ্থাৎ এই কাৰ্যপত্ৰখনৰ যেটো সপ্তাহ 1 এই সপ্তাহ 1টো আমাৰ জেনাৰেল সপ্তাহ 1টো নহয় আমাৰ জেনাৰেল সপ্তাহ 1টো কি হয় সোমবাৰে সপ্তাহৰ যদি একদিন বুলি ধৰো সোমবাৰে 1 দিন মঙ্গলবাৰে 2 দিন বুধবাৰে 3 দিন বৃহস্পতিবাৰে 4 দিন শুক্ৰবাৰে 5 দিন শনিবাৰে 6 দিন তেনেকুৱা ধৰণৰ সপ্তাহটো আমাৰ এই কাৰ্যপত্ৰখনৰ সপ্তাহটো নহয় ইয়াৰ সপ্তাহটো হৈছে আপুনি যোনদিনা ক্লাছ আৰম্ভ কৰিব শ্ৰেণী আৰম্ভ কৰিব সেইদিনা আপোনাৰ কাৰণে সপ্তাহ 1 আপোনাৰ বিদ্যালয়খনৰ যদি সপ্তাহ 1 সোমবাৰ হয় কিবা কাৰণত মোৰ বিদ্যালয়খনৰ সপ্তাহ 1 বুধবাৰো হ'ব পাৰে বা আন এখন বিদ্যালয়ৰ সপ্তাহ 1 মঙ্গলবাৰো হ'ব পাৰে অৰ্থাৎ আমি যোনদিনা আমাৰ বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰিম সেইদিনা মোৰ বিদ্যালয়ৰ কাৰণে সপ্তাহ 1 মাত্ৰ আৰম্ভ কৰাৰ পৰা 6 দিনৰ দিনা মোৰ বিদ্যালয়ত সপ্তাহ শেষ হ'ব কিন্তু সচৰাচৰ আমি যদি সোমবাৰে আৰম্ভ কৰিব পাৰো তেতিয়া হলে শনিবাৰে গৈ বৰ ধুনিয়াকৈ শেষ হয় তেতিয়া হলে সপ্তাহটো মিলি যায় কিন্তু আমি যদি মিলাব নোৱাৰো তাত কোনো অসুবিধা নাই এতিয়া আপোনালোকে এই পেজটো দেখা পালে সপ্তাহ 1 দিন 1 এতিয়া মই 2 নম্বৰ পেজটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গোটেই কিতাপখন নেদেখো আপোনালোকে পিডিএফটো নিশ্চয় পাব পিডিএফটোত আপোনালোকে এই কথাখিনি পাব আৰু হাৰ্ড কপি নিশ্চয় বিদ্যালয়লৈকে যাব এইটো চাও সপ্তাহ 1 দিন 2 অৰ্থাৎ সপ্তাহ 1 2 নম্বৰ দিনত তেওঁলোকক কি পঢ়াব লাগিব ইয়াত এই গণিত বা অংক বা ইংৰাজী বুলি কোনো কথা নাই ইয়াত সকলো সামৰি প্ৰস্তুত কৰা হৈছে এখন অবশ্যই ল্যাঙ্গুৱেজ হয় ইয়াত ইংৰাজী নাই ইয়াতে এখন সকলো সামৰি প্ৰস্তুত কৰা হৈছে তাৰ পিছত এইখন চাওক সপ্তাহ 1 দিন 3 তাৰ পিছত মই নেক্সট পেজটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইটো চাওক আপোনালোকে সপ্তাহ 1 দিন 4 তাৰ পিছত চাওক আপোনালোকে সপ্তাহ 1 দিন 5 তাৰ পিছত চাওক আপোনালোকে সপ্তাহ 1 দিন 6 অৰ্থাৎ এক সপ্তাহত 6 দিন বুলি ধৰা হৈছে তাৰ পিছৰ পেজটোত আপোনালোকে চাওক এয়া সপ্তাহ 2 আহি গল দিন 1 আহিল অৰ্থাৎ আপোনালোকে গম পালে এক সপ্তাহত 6 দিন কৰি ধৰি লোৱা হৈছে গতিকে এইটো ভিডিঅত এইখিনি কথাকে কলো আপোনালোকে যিমান পাৰে হিমান পিডিএফটো সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰক আৰু ইতিমধ্যে যেহেতু নৱেম্বৰ মাহতে আপোনালোকে ট্ৰেইনিং পাইছে আৰু ইতিমধ্যে আপোনালোকৰ যদিও আপোনালোকৰ এই কিতাপখন এইবাৰ পোৱা নাই ইয়াৰ আগৰ বছৰ এই কিতাপখন আপোনালোকে পাইছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ ভাষা আৰু আপোনালোকৰ সাংখ্যিকতাৰ আপোনালোকে কাৰ্যপত্ৰ পাইছে ভাষা আৰু সাংখ্যিকতাৰ কাৰ্যপত্ৰৰ লগত এই আমাৰ বিদ্যাপ্ৰৱেশৰ সাংখ্যিকতাৰ বিদ্যাপ্ৰৱেশৰ যিখন কাৰ্যপত্ৰৰ ষ্ট্ৰাকচাৰটো একে ধৰণে হয় তাতো যেহেতু 6 দিনেৰে এটা সপ্তাহ কৰা হৈছে ইয়াতো 6 দিনেৰে এটা কাৰ্যপত্ৰ প্ৰস্তুত কৰা হৈছে গতিকে হেনেকুৱা ধৰণে আপোনালোকে আপোনালোকৰ বিদ্যালয়ত যিমান পাৰে হিমান এইখিনি কৰিবৰ কাৰণে চেষ্টা কৰক 2 মাহলৈকে তেওঁলোকৰ কোনো ধৰণৰ বেলেগ পাঠ্যপুথি ব্যৱহাৰ নহয় এটো কিন্তু মন কৰিব যে কি প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰথম 2 মাহত কোনো ধৰণৰ টেক্সট বুক ব্যৱহাৰ নহয় তেওঁলোকৰ মাত্ৰ এই কিতাপখনে ব্যৱহাৰ হ'ব তাৰ পিছৰহে তেওঁলোকৰ টেক্সট বুক ব্যৱহাৰ হ'ব যদিও আমি টেক্সট বুক পাইছো কিন্তু টেক্সট বুক তেওঁলোকৰ প্ৰথম 2 মাহত কোনো ধৰণৰ টেক্সট বুক ব্যৱহাৰ নহয় এটো কি মন কৰিব লাগিব আমি যদি আজি আমাৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী এজন এডমিশন হৈছে আজি পৰা টেক্সট বুক ব্যৱহাৰ কৰো আমাৰ ভুল হ'ব তেওঁলোকক কি কৰা হ'ব দি মানে তেওঁলোকৰ হয়তো মনোযোগটো কৰবাত ভংগ কৰা হ'ব গতিকে মনোযোগটো ভংগ নকৰাৰ কাৰণে এই আমাক কাৰ্যপত্ৰখন দিয়া হৈছে আৰু আমাৰ বিদ্যাপ্ৰৱেশৰ শিক্ষকৰ হাতপুথিখন আমাক কৰি চাবৰ কাৰণে দিয়া হৈছে গতিকে আপোনালোকে মন কৰিব প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰথম 2 মাহৰ কাৰণে কোনো ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ নহয় তাৰ পিছৰ এমাহতো তেওঁলোকৰ পাঠ্যপুথি ব্যৱহাৰ নহয় ৰিপিট হ'ব তাৰ পিছৰহে তেওঁলোকৰ পাঠ্যপুথি ব্যৱহাৰ হ'ব এই প্ৰথম 2 মাহ বিদ্যাপ্ৰৱেশ তাৰ পিছৰ মাহটোত তেওঁলোকৰ কি হ'ব ৰিভিজন হ'ব পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅত আমি স্টেপ বাই স্টেপ আলোচনা কৰিম তাৰ পিছতহে তেওঁলোকৰ আনুষ্ঠানিক পাঠ্যপুথি আৰম্ভ হ'ব গতিকে ছাৰ বাইদেউসকল ভিডিঅটো যদিও দীঘল হ'ল উপায় নাই মোৰ প্ৰত্যেকটো ভিডিঅ দীঘল হয় কাৰণ কিছুমান ব্যক্তিয়ে হয়তো কথাবিলাক কম সময়তে ক'ব পাৰে
কিছুমান ব্যক্তিয়ে কথাবিলাক কম সময়ত ক'ব নোৱাৰে, দীঘলকৈ ক'বলগীয়া হয়। মই হয়তো তেনেকুৱা ব্যক্তিৰ ভিতৰত পৰোঁ, গতিকে কথাবিলাক কওঁতে মোৰ দীঘল হৈ যায়। গতিকে দীঘলে হৈছে, কিন্তু নিশ্চয় আপোনালোকে কথাখিনি ভালদৰে বুজি পাইছে। আৰু ইমান মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰত্যেকজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কাৰণে ভিডিঅ'টো জৰুৰী। আৰু আপোনালোকে বিদ্যা প্ৰৱেশৰ এই কিতাপখনক ভালদৰে বুজি লওক। আৰু প্ৰথম 2 মাহৰ কাৰণে যে তেওঁলোকৰ কোনো ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ নহয়, এই কথাখিনি প্ৰত্যেকজন শিক্ষকক আপোনালোকে অকণমান মনত পেলাই দিবৰ কাৰণে চেষ্টা কৰক। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।